চাওক সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰতি বছৰে আজি এই 10 জুন তাৰিখে আমি ছাত্ৰ সংহতি দিৱস পালন কৰোঁ আৰু খাদ্য আন্দোলন সময়ত শ্বহীদ হোৱা মৰিগাঁও জিলাৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক আমি স্মৰণ কৰি প্ৰতি বছৰে আমাৰ এই ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। কিন্তু আজি আমাৰ কাৰণে এটা বিশেষ দিন। খাদ্য আন্দোলন হোৱা আৰু এই যি দুগৰাকী ফুলকমীয়া যুৱক পুতুল শইকীয়া আৰু গজেন ইংতিৰ আজি 50 বছৰ সম্পূৰ্ণ হৈছে। এই চেগতে তেওঁলোকক পুনৰবাৰ স্মৰণ কৰিছোঁ আৰু কোনটো 50 বছৰ সম্পূৰ্ণ হ'ল, খাদ্য আন্দোলন হ'ল, ভাষা আন্দোলন হ'ল, অসম আন্দোলন হ'ল, কিন্তু এতিয়ালৈকে আৰু অসম আন্দোলন হোৱাৰ পিছত অসম চুক্তি সম্পাদন কৰা হ'ল, কিন্তু এতিয়ালৈকে কোনো এখন চৰকাৰ, বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, কোনো এখন চৰকাৰে কোনটো অসম চুক্তিৰ দফা কোনটো এতিয়ালৈকে তেওঁলোকে ৰূপায়ণ কৰা নাই। আমি আজি এই ছাত্ৰ সংহতিৰ দিনাখন এই পবিত্ৰখনত পুনৰবাৰ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকে যদি অসম চুক্তিৰ প্ৰতিটো দফা যদি তেওঁলোকে আখৰে আখৰে যদি ৰূপায়ণ নকৰে, আমি কিন্তু ছাত্ৰ সন্থা কিন্তু এই দফাসমূহ ৰূপায়ণ কৰাৰ কাৰণে কিন্তু আমাৰ যি ধাৰাবাহিক আন্দোলন, এই আন্দোলন কিন্তু আমাৰ চলি থাকিব।